অতিকে ঐতিহ্যপূৰ্ণ এই গোভা ৰজাৰ প্ৰাংগণত গোভা ৰজা দেউৰৰ দৰবাৰত বহিছিলে আৰু তেখেতৰ সন্মুখতে ইমান সন্মানীয় এটা অনুষ্ঠানত আমি নিজৰ যিটো আমাৰ অবিভক্ত কামৰূপৰ আমাৰ ভূমিপুত্ৰ কৈৱৰ্ত জালকেও জনগোষ্ঠী যি জনগোষ্ঠী গোটেই উজনি অসমৰ পৰা নামনি অসমলৈকে সিঁচৰিত হৈ আছে যদিও আমাৰ নিজৰ সংস্কৃতিখিনি কামৰূপ অঞ্চলত আজিনত জীয়াই আছে এই কামৰূপ বুলি কওঁতে আমাৰ নলবাৰী বজালী দক্ষিণ কামৰূপ আৰু গুৱাহাটী সীমাৱৰ্তী ঠাইসমূহ আমি বুজাইছোঁ আৰু এই জনগোষ্ঠীৰ কৃষ্টিসমূহ যেনেকৈ আপোনালোকে দেখা পালে সমৰ কলা যিটো এটা অতিকে ডেঞ্জাৰাছ টান জুয়ৰ খেল গ্লাছৰ খেল কাছৰ খেল এইবিলাক আমাৰ পৰম্পৰাগতভাৱে আমাৰ কৈৱৰ্ত মহাবিদ্ৰোহৰ ইতিহাস আছে সেই বিদ্ৰোহটো ভাৰত মহাদেশৰ প্ৰথম বিদ্ৰোহ যিটো উত্তৰ বংগৰ পৰা গোৱালপাৰা দক্ষিণ কামৰূপত হৈছিলে সেই বিদ্ৰোহৰ লগত জড়িত এই যুঁজাৰু জাতিটোৰ আমাৰ নিজৰ সমৰ কলা তাৰ লগতে আমাৰ জাতিটো নৈ বিল জলাশয় পাৰত পৰম্পৰাগতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই আছে আৰু এই জাতিটো অষ্ট্ৰিক দ্ৰাবিড মূলৰ জাতি যিটো ভূমিপুত্ৰ জাতি খাচীসকলৰ পাছত যদি অসমত বসবাস কৰা এটা জনগোষ্ঠী আছে সেইটো হ'ল কৈৱৰ্ত জনগোষ্ঠী বা জালকেও জনগোষ্ঠী তাৰ পিছতে আমাৰ তিব্বত বৰ্মীয় বড়ো কছাৰী ভাই তিৱা ভাইসকলে আহিছিলে আৰু একেলগে সমন্বয়ৰে আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি বিলীন হৈ গৈ আমি নিজৰ জাতিৰ যিখিনি কৃষ্টি সেই কৃষ্টিখিনি আমি দেখুৱাইছোঁ আৰু নৈ বিল জলাশয়ৰ লগত জড়িত আমাৰ ভেলদিয়া জল পূজা মৎস্য ব্যৱসায় মাছৰ লগত জড়িত আমাৰ শিল্পকলা পোহাৰীৰ প্ৰথা যিবোৰ শেষ হৈ যাবলৈ ওলাইছে সেইবোৰ দেখুৱাইছে তাতে আমাৰ বিটেন কৈৱৰ্ত আছে আমাৰ অতিকে জ্যেষ্ঠ তেওঁ আজি বহুত বয়স হৈ গ'ল তেওঁ যাতে এই জ্যেষ্ঠ শিল্পীজনে আজি সেই বৰ ঢোলটো দেখা পাইছে ইমান ওজন সেই ঢোলটো বজাই আছে এই এনেকুৱাজনৰ শিল্পী এজনে যাতে শিল্পী পেঞ্চন কালক্ৰমত নেক্সট পৰ্যায়ত নেক্সট ইয়াৰৰ ভিতৰত পায় তাকে চৰকাৰক অনুৰোধ কৰিলোঁ আৰু এই জাগিৰোড সমষ্টিৰ আমাৰ অতিকে জনপ্ৰিয় মিনিষ্টাৰ আমাৰ নিজৰে জাতিৰ পীয়ুষ হাজৰিকা তেওঁকো আমি অনুৰোধ জনালোঁ তেওঁ যথেষ্টখিনি সহায় কৰিছে আমাৰ এই অনুষ্ঠানখনত আহিবলৈ আৰু আমাৰ নিজৰ কৈৱৰ্ত সন্মিলনী নগেন দাস ডাঙৰীয়াও আহিছে বিভিন্ন আমাৰ অঞ্চলৰ মানুহ যেনেকৈ গড়গড়া কুকুৰমাৰা দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চল বিভিন্ন অঞ্চলত আমাৰ মানুহ সিঁচৰিত হৈ আছে এই কৃষ্টিখিনি যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাকে কামনাৰে আমি আজি বিদায় লওঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ